বন্ধুসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈছোঁ বন্ধুসকল আপোনালোকৰ যোনটো মাটিৰ জামানবন্দী কপি তো বন্ধুসকল আপোনালোকে সেই মাটিৰ জামানবন্দী কপিটো আপোনালোকৰ মোবাইলতে আপোনালোকে এতিয়া উলিয়াব পাৰিব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে কোনো আপোনালোকৰ মণ্ডল অফিচত যাবলৈ আপোনালোকৰ প্ৰয়োজন নাই তো বন্ধুসকল আপোনালোকে 2 মিনিটতে আপোনালোকৰ সেই মোবাইলত আপোনালোকৰ মাটিৰ জামানবন্দী কপি আপোনালোকে ডাউনলোড কৰিব পাৰিব তো বন্ধুসকল ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব কেনেধৰণে আপোনালোকৰ মোবাইলত আপোনালোকে সেই 2 মিনিটত আপোনালোকে সেই মাটিৰ জামানবন্দী কপিটো আপোনালোকে ডাউনলোড কৰিব তো বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত থকা যোনটো নেকি আপোনালোকৰ গুগল ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰিব তো ওপেন কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত লিখিব লাগিব তো ধৰতী সাৰ্ভিস ফৰ সিটিজেন তো এনেধৰণে আপোনালোকে লিখিব ধৰতী সাৰ্ভিস ফৰ সিটিজেন তো লিখাৰ পিছত বন্ধুসকল আপোনালোকে সাৰ্চ কৰিব তো বন্ধুসকল আপোনালোকে সাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা অপশ্যন ওপেন আহিব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত প্ৰথম অপশ্যনত যোনটো নেকি আছে ধৰতী সাৰ্ভিস ফৰ সিটিজেন তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব তো বন্ধুসকল মই এটা ক্লিক কৰিছোঁ তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ ওপেন আহিব তো ইয়াত প্ৰথম আপোনালোকে দেখিব পাইছে প্ৰথম আপোনালোকে ইয়াত দেখিছে জিলা তাৰপৰা আছে চক্ৰ তাৰপৰা আছে গাঁও তো ইয়াৰ পৰা বন্ধুসকল আপোনাৰ যোনখন নেকি জিলা তো জিলাটো আপোনালোকে সিলেক্ট কৰিব লাগিব তো মোৰ যেহেতু ধেমাজি জিলা মই ধেমাজিটো সিলেক্ট কৰিছোঁ তো আপোনাৰ ইয়াৰ পৰা আপোনাৰ জিলাটো আপোনালোকে সিলেক্ট কৰি ল'ব তো বন্ধুসকল মই যেহেতু ধেমাজি আহিছে মই ধেমাজিটো সিলেক্ট কৰি লৈছোঁ তো সিলেক্ট কৰাৰ পিছত আপোনালোকে এটা চক্ৰ আপোনাৰ যোনটো চক্ৰ হয় সেইটো আপোনালোকে সিলেক্ট কৰিব লাগিব তো মোৰ চক্ৰ ধেমাজি মই ধেমাজি সিলেক্ট কৰিছোঁ তো সিলেক্ট কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে মোৰ ধেমাজি ডিষ্ট্ৰিক্টত যিমানখিনি গাঁও আছে তো গোটেইখিনি আপোনালোকৰ ইয়াত আহি গৈছে তো ইয়াৰ পৰা বন্ধুসকল আপোনালোকৰ যোনখন নেকি আপোনাৰ ডিষ্ট্ৰিক্টৰ গাঁও হয় আপোনাৰ যোন নেকি মাটিটো আছে তো সেইটো আপোনালোকে সিলেক্ট কৰিব লাগিব তো বন্ধুসকল মোৰ যিহেতু পাভমাৰী পথাৰ মোৰ গাঁওখন হৈছে তো মই ইয়াত সিলেক্ট কৰিব চাই আপোনালোকে এনেধৰণে আপোনালোকে স্ক্ৰল কৰি চাব পাৰিব তো আপোনাৰ গোটেই গাঁওবোৰ আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ তো বন্ধুসকল এনেধৰণে আপোনালোকৰ বিচাৰিবলৈ অলপ অসুবিধা হয় বহুত আপোনাৰ ডিষ্ট্ৰিক্টৰ গোটেইখিনি গাঁও শ্ব' কৰে তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে ছাইডত আপোনালোকে দেখিছে শব্দ আপোনালোকে ইউজ কৰি আপোনালোকে সেই গাঁওখন আপোনালোকে সিলেক্ট কৰিব পাৰিব তো বন্ধুসকল মোৰ গাঁওখনত যিহেতু প্ৰথম আখৰটো প হয় তো পাভমাৰী পথাৰ তো মই সেইটো কাৰণে পটো ইয়াত ক্লিক কৰি দিছোঁ তো বন্ধুসকল মই ইয়াত পটো ক্লিক কৰি দিয়াৰ লগত আপোনালোকে দেখিছে ইয়াত আপোনাৰ ধেমাজিত যিমানখিনি পোৱাখলগীয়া গাঁও আছে তো গোটেইখিনি আহি গৈছে তো আপোনাৰ ডিষ্ট্ৰিক্টত যিমানখিনি আপোনালোকৰ গাঁও থাকিব তো আপোনালোকৰ সেই আপোনাৰ ৱৰ্ডটো টিপাৰ লগত আপোনাৰ সেই ৱৰ্ডটো কিমানখিনি গাঁও আছে তো আপোনালোক শ্ব' কৰিব তো ইয়াত দেখিছে বন্ধুসকল মোৰ যিহেতু পাভমাৰী পথাৰটো সেইটো আহি গৈছে মই ইয়াত ক্লিক কৰিছোঁ তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে তিনিটা এনেধৰণৰ পেজটা ওপেন হৈছে ইয়াত তিনিটা অপশ্যন দেখিবলৈ পাইছে তো প্ৰথম হৈছে চাৰ্চ বাই ডাক নাম্বাৰ তো আপোনাৰ যদি ডাক নম্বৰ আছে তো আপোনাৰ ডাক নম্বৰ দি আপোনাৰ মাটিৰ জামানবন্দী কপিটো আপোনালোকে উলিয়াব পাৰিব তো তাৰপৰা 2 নম্বৰ অপশ্যন হৈছে চাৰ্চ বাই পটা নম্বৰ তো বন্ধুসকল আপোনাৰ যদি পটা নম্বৰটো আছে তো তেতিয়া আপোনালোকে ইয়াত জামানবন্দী কপিটো আপোনালোকে উলিয়াব পাৰিব তো বন্ধুসকল এতিয়া হ'ল আপোনাৰ 3 নম্বৰ অপশ্যনটো বহুতে গুৰুত্বপূৰ্ণ যদি বন্ধুসকল আপোনাৰ ডাক নম্বৰ বা পটা নম্বৰ নাই তো যদি কিবা ক্ষেত্ৰত আপোনাক পাহৰি গ'ল তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অকল সেই আপোনাৰ যাৰ নামত আপোনাৰ মাটিটো চাব বিচাৰিছে জামানবন্দী কপিটো আপোনালোকে উলিয়াব বিচাৰিছে তো তেওঁৰ নামটো দি আপোনালোকে সেই জামানবন্দী কপিটো আপোনালোকে ডাউনলোড কৰিব পাৰিব তো বন্ধুসকল মোৰ যিহেতু ডাক নম্বৰ পটা নম্বৰ নাই তো সেইটো কাৰণে মই ইয়াত 3 নম্বৰ অপশ্যনত ক্লিক কৰিছোঁ তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে চাব ইয়াত আপোনাৰ তলত আপোনাৰ আছামিজ কিবৰ্ডখন ওপেন আহিছে তো ইয়াত বন্ধুসকল আপোনালোকে ইয়াত চাৰ্চ কৰিবৰ কাৰণে দেখিছে আপুনি যোনজনৰ নামত আপোনাৰ মাটিৰ জামানবন্দী কপিটো আপোনালোকে উলিয়াব বিচাৰিছে তো তেওঁৰ নামটো আপোনালোকে ইয়াত লিখিব লাগিব তো মোৰ যিহেতু মোৰ দেউতাৰ নামত চাব বিচাৰিছোঁ মোৰ দেউতাৰ নাম খগেন হয় তো মই ইয়াত লিখি দিছোঁ খগেন বুলি তো আপোনালোকে এনেধৰণে আপোনালোকে টাইপ কৰি দিব তো বন্ধুসকল এনেধৰণে টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ নামটো আহি যাব মোৰ ইয়াত দেখিছে খগেন গোহাঁই পিতা হোমেন গোহাঁই তো ইয়াত মই দেউতাৰ নামটো আহি গৈছে মই ইয়াত চিলেক্ট কৰি লৈছোঁ তো বন্ধুসকল আপোনালোকে এনেধৰণে চিলেক্ট কৰাৰ পিছত আপোনালোকে ওপৰত দেখিছে এটা কেপচা কোড আছে তো আপোনালোকে চাব তো এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব তো মই ইয়াত টাইপ কৰি দিছোঁ তো যেনেধৰণে আছে আপোনালোকে সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব তো বন্ধুসকল আপোনালোকে কেপচা কোডটো এনেধৰণে লিখাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ তো ইয়াত আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে আপোনাৰ সেই মানুহজনৰ নামত কিমান আপোনালোকৰ মাটি আছে তো আপোনালোকে এনেধৰণে আপোনালোকে শ্ব' কৰিব তো বন্ধুসকল আপোনালোকে এতিয়া দেখিছে সেই মানুহজনৰ নামত কিমানটো মাটি আছে তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোৰ দেউতাৰ নামত কিমান মাটি আছে তো ইয়াত আহি গৈছে তো প্ৰথম আপোনালোকে পটা নম্বৰ আপোনালোকে দেখিছে 15 তো তাৰপৰা আপোনালোকে দেখিব পাইছে তাৰপৰা বন্ধুসকল আপোনালোকে দেখিছে পটা নম্বৰ 38 তো এনেধৰণে আপোনাৰ দেউতাৰ নামত কিমানখিনি মাটি আছে তো সেইখিনি আহি গৈছে তো এতিয়া বন্ধুসকল মই ইয়াৰ নেকি যোনটো নেকি আপোনালোকৰ পটা নম্বৰ আপোনালোকে সেই জামানবন্দী কপিটো আপোনালোকে উলিয়াব বিচাৰে তো ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব তো যিহেতু মই 15 নম্বৰ প্ৰথম মই পটাখনৰ পৰা মই জামানবন্দী কপিটো মই উলিয়াব লৈছিলোঁ সেইটো কাৰণে মই ইয়াত ক্লিক কৰিছোঁ তো ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে অপশ্যনটো আহি গৈছে জামানবন্দী বুলি তো ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব মই এটা ক্লিক কৰিছোঁ তো বন্ধুসকল মই ইয়াত যেতিয়া ক্লিক কৰিছোঁ আপোনালোকে দেখিছে ইয়াত আপোনাৰ জামানবন্দী কপিটো আহি গৈছে তো আপুনি ইয়াত চাব জাৰি থোৱা গাঁও জামানবন্দী তো এনেধৰণে বন্ধুসকল আপোনালোকৰ সেই জামানবন্দী কপিটো আপোনাৰ মোবাইলত আহি যাব তো এতিয়া বন্ধুসকল মই দেউতাৰ নামটো দেখুৱাই আছোঁ ইয়াত তো ইয়াত আপোনালোকে চাব তো ইয়াত দেখিছে খগেন গোহাঁই
তো বন্ধুসকল মোৰ যিহেতু দেউতা গোটেই ককাই ভাইকেইজন একেলগতে আছে তো সেইটো কাৰণে জাবানবন্দী কপিটো সেই আমাৰ দেউতা ককাই ভাইকেইজনৰ নাম আছে তো এনেধৰণে বন্ধুসকল আপোনালোকে সেই আপোনাৰ যোনজন নামৰ মানুহৰ নামত আপোনালোকে সেই আপোনাৰ মাটি জাবানবন্দী কপিটো আপোনালোকে উলিয়াব বিচাৰে তো আপোনাৰ মোবাইলতে আপোনালোকে ডাউনলোড কৰিব পাৰিব উলিয়াব পাৰিব তো সেইটো কাৰণে আপোনালোকে কোনো মণ্ডল অফিচত বা ক'ৰবাত যাবলৈ আপোনালোকৰ প্ৰয়োজন নাই গোটেইখিনি কাম আপোনালোকৰ মোবাইলতে আপোনালোকে কৰিব পাৰিব মাত্ৰ 2 মিনিটত আপোনালোকে দেখিছে আপোনাৰ এই মাটি জাবানবন্দী কপিটো আপোনালোকে ডাউনলোড কৰিব পাৰিব উলিয়াব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল তো বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো কিবা অলপ জানিব পাৰিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ